হাও এই মস্ত ধুমা তিৰি কি কৰে হা চিপা পেন মাৰি এতিয়া লোহা দাংব পাৰব না নাই কি বা কৰে নিশ্চয় পাৰব কি হা বইনীসকল গুড মৰ্ণিং কেনাই বহুত দিন অহা নাছিলোঁ হয় না লোহা ডাঙা ভিডিঅ' লৈ এসপ্তাহমান জিমো অহা নাছিলোঁ আৰু গাটো ভাল নাছিল আৰু বাকী এই উঠব পাৰা পাল্লাক দে কিবাকে 90 কেজি ধেমালি নহয় দে এইও কম বস্তু নহয় বেটি কিন্তু কেইটামানে এতিয়া ভাবি আছা এই দেখোন বছৰে বছৰে লোহা দাঙিয়ে আছে এই গাডাল দেখোন ভাঙাই নাই কি কেছ কি তাৰমানে এতিয়া কেছটোৱে নাই যদি জীয়াই থাকোঁ 20 বছৰ পিছত ইয়াৰে উত্তৰ দিম কাৰণ ক্ষীণাটো মেইন কথা নহয় শক্তি গোটাটো মেইন কথা আৰু এই দেখছানে বডি বেয়া শক্তি আছে কিন্তু দেই শক্তি কিন্তু মোৰো আছে গতিকে নিজকে ভাল ৰাখবাক গেলি বুঢ়া কালক গেলি লোহা ডাঙাটো এটা অন্যতম উপায় আৰু এতিয়া কেইটামানে ভাবব ইমান লোহা দাঙি মৰলি মতা মানুহৰ দৰে হৈ যায় নেকি গতিকে অলপো নহয় ভগৱানে আমাক সেনকৈ সৃষ্টি কৰাই নাই যদি কিবা বেলেগ ষ্টেৰইড এইগিলা লোৱা নহয় নহ'লে ধুনীয়া হৈ থাকে আৰু মই সেই বুলি নিজকে ধুনীয়া কৰি বুলি কৈ ল'লোঁ এতে আৰু কি বুলি কয় যোনী বেয়া কমেণ্ট দিছা এই চাই ল 40 কেজি এহাতে 2 হাতে 80 কেজি গতিকে মাৰি দৈলাম গম পালি নহয় বেয়া কমেণ্ট নেদবি দে এতিয়া আৰু বহুত দাঙিলোঁ কালি আহিম দে বাই বাই ভাগা দছে মুখখন দেখছে না